নমস্কাৰ আজি সবিহলৈ শান্তনু মহন্তই স্বাগতম জনাইছো আজিৰ সবিশেষ বিশেষ আজিৰ সবিশেষ ভূপেন্দাৰ উপজাদিনৰ সবিশেষ আজিৰ ভূপেন্দাৰ উপজাদিন মানে আস্থাৰ দিন আৰু ভূপেন্দাৰ উপজাদিন মানে আস্থাৰ গান ভূপেন্দাৰ যি কৰ্মৰাজি যি বৰ্ণিল জীৱন যাত্ৰা সেই আস্থাৰ গানেৰে পৰিস্ফুট হৈ থাকে পৰিস্ফুট হৈ ৰয় ভূপেন্দাৰ যি বৰ্ণিল জীৱন পৰিক্ৰমা সেই সম্পৰ্কে আমি সময় কথা পাতি আহিছো আৰু আজি উপজাদিনৰ দিনাখনো প্ৰাগ নিউজৰ বিশেষ আয়োজন ভূপেন্দাৰ কেইটামান বিশেষ গীত যি গীতবোৰক লৈ বিশেষ চৰ্চা আছে গীতৰ আৰত একোটা কাহিনী আছে তেনেকুৱা ধৰণৰ গীতৰ মাজেৰে ভূপেন্দাৰ জীৱন যাত্ৰা পুনৰ এবাৰ আমি উদযাপন কৰিবলৈ চেষ্টা কৰিম কাৰণ ভূপেন্দাৰ উপজাদিন আজিও উদযাপনৰ দিন আৰু ভূপেন্দাৰ যেন গীতৰ মাজেৰে আমাৰ মাজত আজিও জীয়াই আছে আজি ভূপেন্দাৰ উপজাদিন উপলক্ষে কেইবাটাও অনুষ্ঠানে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল তেনেকুৱা এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে শংকৰদেৱ কলাক্ষেত্ৰতো ভূপেন হাজৰিকা সাংস্কৃতিক নেহৰ ফালৰ পৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল আৰু যেটো কাৰ্যসূচীত যথেষ্ট নবীন প্ৰবীণ শিল্পীয়ে অংশগ্ৰহণ কৰিছে এটা সমবেত সংগীত আমি প্ৰথমে এই সংগীতটোৰ আৰম্ভ কৰিব বিচাৰিছো আৰু তাৰ পাছত কেবাটাও তেনেকুৱা ধৰণৰ গীত আমি আপোনালোকক দেখুৱাম হিন্দী আৰু অসমীয়া উভয় ক্ষেত্ৰতে ভূপেন্দাৰ গানৰ মাজত যি কথা বিচাৰি পোৱা যায় যি দৰ্শন বিচাৰি পোৱা যায় যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা যায় আজি ষ্টুডিঅ'ত আপোনালোকে প্ৰাগ নিউজৰ জৰিয়তে সেই উত্তৰসমূহ পাব প্ৰথমতে সেই সমবেত সংগীতটো চাই লোৱা হওক
গতিকে এয়া আপোনালোকে দেখিবলৈ পালে যে নবীন প্ৰবীণ শিল্পীয়ে আজি ভূপেন দাৰ উপজা দিনত এই ধৰণে শংকৰদেৱ কলাক্ষেত্ৰত গীত পৰিবেশন কৰিছে, সমবেত সংগীত পৰিবেশন কৰিছে। আৰু শিল্পী আছে, এই শিল্পীসকলে গীত পৰিবেশন কৰিব। কেইটামান মই বিশেষ গীতৰ কথা ক'ব বিচাৰিছোঁ, যিকেইটা গীত পৰিবেশন কৰিব এই শিল্পীসকলে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আমি আপোনালোকক দেখুৱাম। গায়ত্ৰী হাজৰিকা আছে, গায়ত্ৰী হাজৰিকাৰ কণ্ঠত গীত শুনিম। ৰূপম ভূঞাই লিয়েন মাকাও গাব, সময়ো ধীৰে ধীৰে চল, যিটো ৰ'দালি মুভি 1993 চনত সেই ছবিখন নিৰ্মাণ কৰা হৈছিলে। আৰু কণ্ঠশিল্পী আছিল আশা ভোছলে, কথা আছিল গীতৰ গুলজাৰৰ, আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। সেই যি গীত, সেই গীতৰ ৰূপম ভূঞাৰ কণ্ঠত আমি শুনিম, লিয়ন মাকাও আমি গীতটো শুনিম। গায়ত্ৰী হাজৰিকাৰ কণ্ঠত আজি তিৰাপ সীমান্ত দেখিলোঁ, সেই বিখ্যাত গীতটি আজি পুনৰ আমি শুনিম। জুঠি মুঠি মিটুৱা, ৰ'দালি ছবিৰে এটা গীত আছিলে 1993 চনত, যিখন ছবি আছিল, সেই গীতো আমি পাম। সুবাসনা দত্তৰ কণ্ঠত পিঘলতা হুৱে সমা, যিটো এটা হিন্দী গীত, ছবিখনৰ নাম আছিলে দৰমিয়া, আৰু কণ্ঠদান কৰিছিল আশা ভোছলে আৰু উদিত নাৰায়ণে। সমান্তৰালভাৱে তাত গীতৰ কথা আছিল জাভেদ আখতাৰৰ, আৰু সংগীত আছিলে ভূপেন দাৰ। এই ধৰণৰ কিছু হিন্দী গীত আৰু কিছু অসমীয়া গীত আজি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। এই শিল্পীসকলে দাঙি ধৰিব যে ভূপেন দাৰ জন্মদিনটো আজি উদযাপন কৰিছে। সেই বিশেষ কেইটামান মুহূৰ্ত আমি দেখুৱাইছোঁ, ভূপেন দাৰ কেইটামান বিশেষ মুহূৰ্ত। এইগৰাকী সুধাকণ্ঠ আজিও আমাৰ মাজত জীয়াই আছে, কোনে কয় ভূপেন দা আজি নাই বুলি। আজি বিভিন্ন শিল্পীয়ে ভূপেন দাক এই জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছে, এই জন্মদিনটো উদযাপন কৰিছে। আজি গুগলতো ভূপেন দাই প্ৰথমগৰাকী অসমীয়া হিচাপে স্থান লাভ কৰিছে, অসমবাসী গৌৰৱান্বিত। ভূপেন দাক লৈ এই জন্মদিনত শ্ৰদ্ধাঞ্জলি বুলি ক'ব পাৰোঁ, আমি উপহাৰ বুলি ক'ব পাৰোঁ। কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই এটা বিশেষ গীত বিমূৰ তমূৰ নিশাটো আপোনালোকে জানে, সেই গীতৰ আঁৰৰ কথাও ইতিমধ্যে জানে, কিন্তু সেই গীতটিক কভাৰ ছং হিচাপে বেলেগকৈ পৃথককৈ এটা উপহাৰ দিব বিচাৰিছে প্ৰাগ নিউজৰ জৰিয়তে। আমি সেই গীতটো দেখুৱাম, য'ত অভিনয় কৰিছে এগৰাকী খুব শক্তিশালী অভিনেত্ৰী, সেয়া হৈছে লিমা দাস। অভিশ্ৰুতিৰ গীতটো চাই লোৱা হয়।
এখনি নীলা চাদৰ এখনি নীলা চাদৰ বিমূৰ তমৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ এখনি নীলা চাদৰ আজি ভূপেন দাৰ উপজা দিন উপলক্ষে প্ৰাগ নিউজৰ জৰিয়তে অবিশ্ৰুতি বেজবৰুৱাৰ এয়া এক উপহাৰ আছিল আৰু আমি সুন্দৰকৈ দেখা পাইছোঁ যে লিমা দাস এগৰাকী শক্তিশালী অভিনেত্ৰীৰ লগতে ভাল নৃত্যশিল্পী আৰু গতিকে এই বিশেষ গীতটোক অলপ বিশেষ ধৰণে সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছিল কিছু পৰীক্ষা নিৰীক্ষা গীতটোৰ মাজত আছে সমান্তৰালভাৱে এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ যে কেৱল কলাক্ষেত্ৰতে গুৱাহাটীৰ কলাক্ষেত্ৰতেই ভূপেন হাজৰিকা সাংস্কৃতিক নেখেই নহয় গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থায়ো দীঘলী পুখুৰীৰ পাৰত ভূপেন দাৰ জন্মদিন উপলক্ষে আয়োজন কৰিছে উদ্দীপনাৰ গান উদ্দীপনাৰ দিন আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এই বিশেষ দিনটোত যি মহাবিদ্যালয়সমূহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী থাকে তেওঁলোকৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰে আজি মহাবিদ্যালয়ে ভূপেন দাৰ গীতৰ চৰ্চা হয় আৰু সেইসকল উঠি অহা প্ৰজন্মৰ শিল্পীয়ে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীয়ে ভূপেন দাৰ গীতসমূহ গোৱাৰ প্ৰয়াস কৰিছে আমি আপোনালোকক এবাৰ লৈ যাব বিচাৰিছোঁ বাহানা মহাবিদ্যালয় যোৰহাটৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী অম্লানজ্যোতি দাসে উদ্দীপনাৰ দিনত সদৌ অসম ছাত্ৰ সন্থাৰ যি আয়োজন যি অনুষ্ঠান তাত পৰিৱেশন কৰা এটা গীতৰ মাজলৈ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলা ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলা দয়া কৰা দয়া শিলা ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাইছ কৰি তোমাৰ বুকুত সোণ চপাও আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনে বিনে আই আমি নিৰূপাই মাটিকে সাৱটি ধৰি মাটিকে সাৰথি কৰি মাটিৰ বুকুত শুনি ঢালো জিৰণি পাহৰি ধৰিত্ৰী আই
আমাক তুমি নেৰিবা তোমাৰ চেনে বিনে আমি নিৰূপায় মই হলো মাউৰা লৰা মুৰাই নাই পাব কৰো ধৰিত্ৰী মোৰ তুমি হবা মই হলো মাউৰা লৰা মুৰাই নাই পাব কৰো ধৰিত্ৰী মোৰ তুমি হবা মাটি আৰু খেতিয়কৰ সমন আছে যুগ যুগৰ কৃষক মাটিৰ মিলন দিয়ে অন্তৰাই অ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই ভূপেনদা এগৰাকীয়ে গতিকে ভূপেনদাৰ দৰে বা ভূপেনদাৰ সমকক্ষ কোনো হ'ব নোৱাৰে ভূপেনদাৰ গীতসমূহ গোৱাটো ইমান সহজ নহয় কিন্তু অম্লান জ্যোতিয়ে আজিৰ প্ৰজন্মৰ প্ৰতিনিধি ভূপেনদাৰ গীত গোৱাৰ প্ৰয়াস কৰিছে আচুৰ অনুষ্ঠানত এই গীত পৰিৱেশন কৰিছিল আৰু কেইবাগৰাকীও শিল্পী আছে আজিৰ প্ৰজন্মৰ প্ৰতিনিধি আছে যিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ যে আয়োজন সেই আয়োজনত গীত পৰিৱেশন কৰিছে ভূপেনদাৰ গীতসমূহ গোৱাৰ চেষ্টা কৰিছে কলাক্ষেত্ৰৰ সেই বিশেষ অনুষ্ঠানৰ মাজলৈ আমি আপোনালোকক লৈ যাম আৰু তাতো কেইগৰাকীমান বিশেষ শিল্পী আছে অতিথি আছে তেওঁলোকৰ অনুষ্ঠান চলি আছে আমি সেৱা আপোনালোকক দেখুৱাম কিন্তু আন এগৰাকী কণ্ঠশিল্পী ডলি ঘোষেও ভূপেনদাৰ জন্মদিনক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছে আৰু প্ৰাগ নিউজৰ জৰিয়তে এই ভিডিঅ'টো ভূপেনদাৰ জন্মদিনত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ গীতৰ
গতিকে দলিগছৰ এয়া আছিলে শ্ৰদ্ধাঞ্জলি ভূপেন্দাক লৈ ভূপেন্দাৰ এই উপজা দিনত এই বিশেষ গীতটি উপহাৰ দিছিল আৰু অনুষ্ঠান আছে আৰু আছে কণ্ঠশিল্পী ভূপেন্দাৰ গীতসমূহ কেইটামান বিশেষ গীতৰ প্ৰসংগ আমি উত্থাপন কৰিছিলোঁ সেই গীতসমূহ আজি পুনৰ গীতসমূহৰ মাজেৰে ভূপেন্দা উভতি আহিব এটা সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আস্থাৰ গান আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে ভূপেন্দাৰ উপজা দিন আস্থাৰ দিন ভূপেন্দাৰ উপজা দিনত আমি আস্থাৰ গানৰ মাজত আছোঁ আজিৰ প্ৰজন্মৰ প্ৰতিনিধি বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰতিনিধিও চেষ্টা চলাইছে ভূপেন্দাৰ গীতসমূহ গোৱাৰ বাবে ভূপেন্দাৰ গীতসমূহ বুজাৰ বাবে প্ৰয়াস কৰিছে সমান্তৰালভাৱে অবিশ্ৰুতি উপহাৰ দিছে ভূপেন্দাৰ এটা বিশেষ গীত ইতিমধ্যে কৈছিলোঁ আপোনালোকে চাইছে বিমূৰ্তমৰ নিশাটি কি ধৰণে সজোৱা হৈছে কলাক্ষেত্ৰত সাংস্কৃতিক ন্যাসৰ কাৰ্যসূচী এতিয়াও চলি আছে আমি সেই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোক লৈ যাম এটা গীতৰ পাছত কিন্তু তাৰ পূৰ্বে এবাৰ ৰাখিব বিচাৰিছোঁ মাজুলীৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল আৰু দীঘলী পুখুৰীৰ পাৰৰ এটা অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী এই বছৰৰ কৰিশ্মা দেৱীয়ে ভূপেন্দাৰ গীত এটা গোৱাৰ প্ৰয়াস কৰিছে আহক চাই লওঁ তুমি
আৰু এয়া আছিলে কৰিশ্মা দেৱী কিন্তু এইবাৰ আমি আপোনালোক লৈ যাব বিচাৰিছোঁ কলাক্ষেত্ৰলৈকে আৰু তাতো আজি ভূপেন দাৰ জন্মদিন ইতিমধ্যে উদযাপন কৰা হৈছে মই উল্লেখ কৰিছিলোঁ এটা পোনপটীয়া সম্প্ৰচাৰত লৈ গৈছোঁ এটা বিশেষ নৃত্য অনিতা শৰ্মাৰ নন্দন হে রাঘব রামে জয় রঘুর নন্দন গতিকে কলাক্ষেত্ৰৰ এই অনুষ্ঠান আছিল পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আপোনালোকক দেখুৱাই গৈছোঁ কিছু সময় পাছতে ভূপেন দাৰ কেইটামান গুৰুত্বপূৰ্ণ গীত কালজয়ী গীত পৰিৱেশন কৰা হ'ব তাৰ পূৰ্বে লৈছে এটা চমু বাণিজ্যিক বিৰতি উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আস্থাৰ গান আৰু আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে কেবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী বা যিসকল শ্ৰেষ্ঠ কণ্ঠশিল্পী মহাবিদ্যালয় সপ্তাহত নিৰ্বাচিত হৈছে তেওঁলোকে আজি ভূপেন দাৰ গীত গোৱাৰ প্ৰয়াস কৰিছে ভূপেন দাৰ উপজা দিনটোলৈ আচুৰ যি অনুষ্ঠান সেই অনুষ্ঠানত গীত পৰিৱেশন কৰি আছে দুটাকৈ স্থানৰ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছিলোঁ এটা কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰত আজি নেহ ভূপেন হাজৰিকা নেহৰ উদ্যোগত যি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল কিছু সময় পূৰ্বে এটা নৃত্য আপোনালোকে দেখা পালে আমি পুনৰ তাত লৈ যাম তাৰ পূৰ্বে পুনৰ আহিব বিচাৰিছোঁ দুখনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে চেষ্টা কৰিছিল ভূপেন হাজৰিকাৰ গীত গোৱাৰ আৰু চেষ্টা কৰাটোৱে নিখনদেখে এটা ভাল কথা এটা শুভ লক্ষণ এইবাৰ লৈ যাব বিচাৰিছোঁ ডিগবৈ মহাবিদ্যালয়ৰ তিনিচুকীয়া ডিগবৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ এই বছৰৰ শিল্পী কণ্ঠশিল্পী শ্ৰেষ্ঠ গায়িকা আচল চমুৱাৰ
কণ্ঠত এটা ভূপেন্দাৰ গীত আচল চমুৱা ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী আচল চমুৱাৰ এটা গীত আছিলে ভূপেন্দাৰ গীত গোৱাৰ প্ৰয়াস কৰিছিল আমি এবাৰ পুনৰ আপোনালোকক কলাক্ষেত্ৰলৈ লৈ গৈছো তাত আৰু এটা সমবেত সংগীত পৰিবেশন কৰিব লৈছে চাওক
এয়া খুব সুন্দৰ এটা অনুষ্ঠান আপোনালোকে দেখিবলৈ পালে সুন্দৰকৈ গীত এটা পৰিৱেশন কৰিছে কণমানিহঁতে আমি আন এটা শ্ব' বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম আইছো আস্থাৰ গীতৰ শেষ অংশলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইতিমধ্যে আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি দেখুৱাই আছিলোঁ কণমানিহঁতেও গীত পৰিৱেশন কৰিছিল আৰু এইবাৰ যাব বিচাৰিছোঁ নিত্যানন্দ ডেকাৰ কণ্ঠত ভূপেন্দাৰ গীত আস্থাৰ গান গতিকে ভূপেন্দাৰ এই বিশেষ অনুষ্ঠান আস্থাৰ গান আমাৰ এই অনুষ্ঠান গতিকে আমি এইবাৰ পুনৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি অনুষ্ঠান আছিলে দীঘলী পুখুৰীৰ পাৰলৈকে পুনৰ আৰু এইবাৰ অয়ন হাজৰিকা শৰৎচন্দ্ৰ সিংহ মহাবিদ্যালয় ধুবুৰীৰ পৰা আহিছে অয়ন হাজৰিকাই গীত পৰিৱেশন কৰিছে ভূপেন্দাৰ প্ৰয়াস কৰিছে চাই লওঁ আহক তাৰপাছত আমি পুনৰ কলাক্ষেত্ৰলৈ লৈ যাম ধরার দিহিঙে দীপাঙে লরু নিবিচারি নিজা ঘর মই এটি যা যাব মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অতুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই ঝিলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কৰিয়ালো গালিবৰ শ্বেৰপুৰ মনাৰত শুনা পালো মাক টুইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে মই যাব ছাত্ৰ আছিলে চেষ্টা কৰিছিল ভূপেন্দাৰ গীত গোৱাৰ বাবে আৰু এইবাৰ আমি পুনৰ কলাক্ষেত্ৰলৈ লৈ যাব বিচাৰিছোঁ আৰু তাত সুভাষণ দত্ত এতিয়া ভূপেন্দাৰ গীত গোৱা আৰম্ভ কৰিছে Joy
সুবাসনা দত্তৰ কণ্ঠত আছিলে এটা গীত আৰু ইতিমধ্যে উল্লেখ কৰিছিলোঁ কেইবাটাও গীত কেইবাগৰাকীও কণ্ঠশিল্পী আছে অনুষ্ঠান চলি থাকিব আজি ভূপেনদাৰ উপজা দিনটোত আমাৰ প্ৰয়াস আছিল ভূপেনদাৰ কেইটামান বিশেষ গীত আৰু যে আজিৰ প্ৰজন্মৰ প্ৰতিনিধি যে ভূপেনদাক স্মৰণ কৰিছে ভূপেনদাৰ জন্মদিন উদযাপন কৰিছে ভূপেনদাৰ গীতৰ মাজেৰে সুঁৱৰিছে প্ৰয়াস কৰিছে ভূপেনদাৰ গীত ইমান সহজ নহয় ভূপেনদাৰ দৰে হোৱাটো ইমান সহজ নহয় কিন্তু চেষ্টা কৰাটো অনুশীলন কৰাটো নিখন্দেহে প্ৰশংসনীয় আৰু সেয়া আমি দেখিবলৈ পাইছিলোঁ যে আজি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ যিসকল শ্ৰেষ্ঠ গায়ক গায়িকা হৈছে এইটো বছৰৰ বাবে তেওঁলোকেও প্ৰয়াস কৰিছিল ভূপেনদাৰ গীতসমূহ গোৱাৰ বাবে সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো ভূপেনদাৰ সাংস্কৃতিক নেশে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছিল সেই অনুষ্ঠানৰো কিছু অংশ আমি আপোনালোকক দেখুৱালোঁ ভূপেনদাৰ জন্মদিনৰ দিনাখন উপজা দিনৰ দিনাখনৰ এই বিশেষ অনুষ্ঠান আমাৰ ভূপেনদাৰ জন্মদিন প্ৰথমতে উল্লেখ কৰিছিলোঁ যে আস্থাৰ দিন আস্থাৰ গান আৰু ভূপেনদাৰ জন্মদিন বিশেষ আজিৰ সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ